যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ ঘৰটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইবাৰ যিহেতু ডেভেলপমেণ্ট ঘৰৰ কাৰণে বহুতে এপ্লিকেশ্যন কৰিছিল, এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ ষ্টেটাছটো চেক কৰক যে আপোনালোকৰ ঘৰটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিহেতু এই মাহৰ পৰা ডেভেলপমেণ্ট ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব, সেইকাৰণে যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে আজিয়ে চেক কৰক যে আপোনাৰ ঘৰটো এপ্ৰুভ হৈছে নে হোৱা নাই। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত PMAY 2 লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটবোৰ আহি যাব এনেকুৱাকৈ। যদি আপোনালোকে এতিয়াও ঘৰৰ কাৰণে আবেদন কৰা নাই, আপোনালোকে PMAY ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব। যিহেতু আপোনালোকে চেক কৰিব, সেইকাৰণে আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া আছে PMAYU 2.0 ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এপ্লিকেশ্যন লগইন ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত চাব দিয়া আছে ফুল নেম। এতিয়া আপোনালোকে যিজনৰ নামত চৰকাৰে ঘৰৰ কাৰণে আবেদন কৰিছে, তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তেওঁৰ যিটো আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে, আপোনালোকে ইয়াত ফুল নেমটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দি ইয়াত চাব তলত দিয়া আছে জেনাৰেট OTP। এতিয়া আপোনালোকে ইয়াত সকলো বহাই দি আপোনালোকে এতিয়া OTPত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত দেখুৱাই দিব OTP চেণ্ড। ইয়াত OTPৰ অপশ্যন আহি যাব ইণ্টাৰ OTP। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া যি OTP আহি যায়, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, আপোনালোকৰ ইয়াত ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো সম্পূৰ্ণকৈ চাই ল'ব। ইয়াত চাব এইটো হৈছে কিন্তু আপোনাৰ এপ্লিকেশ্যন নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো চেক কৰিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ছাবমিট, তাৰপিছত ইয়াত চাব দিয়া আছে ভেৰিফাই, তাৰপিছত ইয়াত চাব দিয়া আছে জিঅ' টেগ, তাৰপিছত ইয়াত চাব দিয়া আছে এণ্ড ৰিকুৱাৰমেণ্ট ভেৰিফাই হৈ গৈছে। যিসকলৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, ইয়াত কিন্তু 5টা ষ্টেপ দিয়া থাকিব। যদি আপোনালোকৰ ইয়াত সকলোবোৰ ভেৰিফাই আছে, ভেৰিফাই, জিঅ' টেগ, প্ৰজেক্ট ভেৰিফাই আৰু ইয়াত চাব দিয়া আছে ইনষ্টলমেণ্ট প্ৰচেছ, এতিয়া কিন্তু আপোনালোকৰ খালি একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। এতিয়া আপোনালোকে অপেন কৰি ইয়াত চেক কৰিব লাগিব যে ইয়াত আপোনালোকৰ সকলো ভেৰিফাই আছে নেকি। যদি আপোনাৰ ইয়াত সকলো ভেৰিফাই আছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকৰ একাউণ্টত এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচা সোমাই যাব। যিহেতু আগষ্ট মাহৰ পৰা ডেভেলপমেণ্টৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱাৰ কথা আছিল, কিন্তু এতিয়া আপোনালোকে আগষ্ট মাহত চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকে অহা মাহৰ পৰা চৰকাৰী ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, সেইসকলে আজি এনেকৈ চেক কৰক যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে আবেদন কৰিছে, আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক যে আপোনাৰ ঘৰটো
এপ্ৰুভ হৈছে নে হোৱা নাই, আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ আছে, আপোনালোকে এনেকুৱাকৈ চেক কৰক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি অতি সহজে আপোনালোকে এইটো অপশ্যনৰ পৰা চাব পাৰিব চৰকাৰী ঘৰৰ ষ্টেটাছ